নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ পলিটিকেল আপডেট। দেশত আগন্তুক দিনত চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপি আৰু মোদীও নৰেন্দ্ৰ মোদীও নহয় দেশৰ আগন্তুক দিনত প্ৰধানমন্ত্ৰী। এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেজৰিৱালে ইটোৰ পাছত সিটো ভৱিষ্যৎবাণী কৰা পৰিলক্ষিত হৈছে। অহা 4 জুনত দেশত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। কেজৰিৱালে কি ভৱিষ্যৎবাণী কৰিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বিগ পলিটিকেল আপডেট জনাৰ চেষ্টা কৰিছোঁ। দেশত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। নৰেন্দ্ৰ মোদীও হ'ব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী। ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। নৰেন্দ্ৰ মোদী আগন্তুক দিনত প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। 4 জুনত দিল্লীত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। জেলৰ পৰা ওলাই ভৱিষ্যৎবাণী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা ইটোৰ পাছত সিটো ধাৰাবাহিক মন্তব্য কৰা পৰিলক্ষিত হৈছে। দেশৰ জনতা ৰাজনৈতিক বিশ্লেষকৰ লগত আলোচনা কৰি মই গম পাইছোঁ বুলি মন্তব্য কৰিছে কেজৰিৱালে। বিজেপিৰ চৰকাৰ হ'লেও প্ৰধানমন্ত্ৰী নহয় মোদী বুলি তেওঁ উল্লেখ কৰিছে। যদি বিজেপিয়ে কেনেবাকৈ চৰকাৰ গঠন কৰেও তেতিয়াও প্ৰধানমন্ত্ৰী নহয় মোদী। অমিত শ্বাহকে প্ৰধানমন্ত্ৰী পাতিব বিজেপিয়ে, এই মন্তব্য কৰিছে কেজৰিৱালে। পুনৰবাৰ জনাইছোঁ, দেশত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে, এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। নৰেন্দ্ৰ মোদী হ'ব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী। কেজৰিৱালৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে বুলি কৈছে। পুনৰবাৰ ফুল প্লেটত জনাম ডাঙৰ খবৰটো। দেশত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে, এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। নৰেন্দ্ৰ মোদী হ'ব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী, এই মন্তব্য কৰিছে কেজৰিৱালৰ তৰফৰ পৰা। আজি কেজৰিৱালৰ তৰফৰ পৰা ইটোৰ পাছত সিটো ধাৰাবাহিক মন্তব্য কৰা হৈছে। 4 জুনত দিল্লীত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। ইণ্ডি এলায়েন্সে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে। জেলৰ পৰা ওলাই ইটোৰ পাছত সিটো ধাৰাবাহিক বিস্ফোৰণ ঘটাইছে কেজৰিৱালে। কেজৰিৱালৰ মন্তব্য আছে, আমি পৰৱৰ্তী পৰ্যায়ত মন্তব্যও শুনাম। দেশৰ জনতা ৰাজনৈতিক বিশ্লেষকৰ লগত আলোচনা কৰি কেজৰিৱালে এই মন্তব্য কৰা বুলি উল্লেখ কৰিছে। কি কৈছিল অৰবিন্দ কেজৰিৱালে এই মুহূৰ্তত পোনে পোনে কেজৰিৱালৰ মন্তব্য শুনাম। मोदी सरकार नहीं बन रही है, केंद्र में इंडिया गठबंधन की सरकार बन रही है। आम आदमी पार्टी उस सरकार का हिस्सा होगी। दिल्ली को पूर्ण राज्य दिलाएंगे। दिल्ली का एलजी लोगों का एलजी होगा, दिल्ली का एलजी दिल्ली वालों का एलजी होगा। गुजरात से आया हुआ है अभी। मोदी सरकार नहीं बन रही है, केंद्र में इंडिया गठबंधन की सरकार बन रही है। आम आदमी पार्टी उस सरकार का हिस्सा होगी। दिल्ली को पूर्ण राज्य दिलाएंगे। दिल्ली का एलजी लोगों का एलजी होगा, दिल्ली का एलजी दिल्ली वालों का एलजी होगा। गुजरात से आया हुआ है अभी। मोदी सरकार नहीं बन रही है, केंद्र में इंडिया गठबंधन की सरकार बन रही है। आम आदमी पार्टी उस सरकार का हिस्सा होगी। दिल्ली को पूर्ण राज्य दिलाएंगे। दिल्ली का एलजी लोगों का एलजी होगा, दिल्ली का एलजी दिल्ली वालों का एलजी होगा। गुजरात से आया हुआ है अभी। मोदी सरकार नहीं बन रही है, केंद्र में इंडिया गठबंधन की सरकार बन रही है। आम आदमी पार्टी उस सरकार का हिस्सा होगी। दिल्ली को पूर्ण राज्य दिलाएंगे। दिल्ली का एलजी लोगों का एलजी होगा, दिल्ली का एलजी दिल्ली वालों का एलजी होगा। गुजरात से आया हुआ है अभी। मोदी सरकार नहीं बन रही है, केंद्र में इंडिया गठबंधन की सरकार बन रही है। आम आदमी पार्टी उस सरकार का हिस्सा होगी। दिल्ली को पूर्ण राज्य दिलाएंगे। दिल्ली का एलजी लोगों का एलजी होगा, दिल्ली का एलजी दिल्ली वालों का एलजी होगा। गुजरात से आया हुआ है अभी। मोदी सरकार नहीं बन रही है, केंद्र में इंडिया गठबंधन की सरकार बन रही है। অৰবিন্দ কেজৰিৱালৰ মন্তব্য আছিল। আমি পোনে পোনে অৰবিন্দ কেজৰিৱালৰ মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। নৰেন্দ্ৰ মোদী হ'ব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী, মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আৰু অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা ইটোৰ পাছত সিটো ধাৰাবাহিক মন্তব্য কৰা বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে। কেজৰিৱালে কি মন্তব্য কৰিছিল অতি শেহতীয়াভাৱে আজিৰ দিনটোত যি মন্তব্যক লৈ দেশজুৰি চৰ্চা লাভ কৰিছে। আমি পুনৰবাৰ কেজৰিৱালৰ মন্তব্য ফুল প্লেটত জনোৱাৰ চেষ্টা কৰিম। কি বিশেষ কথা কৈছিল কেজৰিৱালে। দেশত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপি, এই মন্তব্য কৰিছে এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। নৰেন্দ্ৰ মোদীও হ'ব নোৱাৰে প্ৰধানমন্ত্ৰী।
জেলৰ পৰা ওলাই ইটোৰ পাছত সিটো ধাৰাবাহিক বিস্ফোৰণ ঘটাইছে 4 জুনত দিল্লীত চৰকাৰ হ'ব বিৰোধী মিত্ৰজোঁটৰ আৰু জেলৰ পৰা ওলাই ইটোৰ পাছত সিটো ধাৰাবাহিক বিস্ফোৰণ ঘটাইছে ভৱিষ্যতবাণী কৰিছে যদি কেজৰিৱালৰ ভৱিষ্যতবাণীয়ে সঁচা হয় নিতান্তই দেশৰ ৰাজনীতিত এক প্ৰকাৰ বৃহৎ ভূমিকম্পৰ সৃষ্টি হ'ব দেশৰ জনতা ৰাজনৈতিক বিশ্লেষকৰ লগত আলোচনা কৰি কেজৰিৱালে এই মন্তব্য কৰা বুলি আজি উল্লেখ কৰিছে অমিত শাহ প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছে যদি কেনেবাকে বিজেপি চৰকাৰ হয়ও তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব কেৱল অমিত শাহক আৰু এই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেজৰিৱালৰ এই মন্তব্যৰ পাছতে দেশৰ ৰাজনীতিত এক প্ৰকাৰ বৃহৎ ভূমিকম্পৰ সৃষ্টি হৈছে আৰু কেজৰিৱালৰ এই ভৱিষ্যতবাণীয়ে যদি সঁচা হয় ভাৰতৰ ৰাজনীতিত এক প্ৰকাৰ ভূমিকম্পৰ সৃষ্টি হ'ব কি কৈছিল কেজৰিৱালে আজিৰ দিনটোত যি মন্তব্যক লৈ দেশজুৰি এতিয়া ব্যাপক চৰ্চা সেই মন্তব্যটো পুনৰ শুনাম मोदी सरकार नहीं बन रही है केंद्र में इंडिया गठबंधन की सरकार बन रही है आम आदमी पार्टी उस सरकार का हिस्सा होगी दिल्ली को पूर्ण राज्य दिलाएंगे दिल्ली का एलजी लोगों का एलजी होगा दिल्ली का एलजी दिल्ली वालों का एलजी होगा गुजरात से आया हुआ है अभी मोदी सरकार नहीं बन रही है केंद्र में इंडिया गठबंधन की सरकार बन रही है आम आदमी पार्टी उस सरकार का हिस्सा होगी दिल्ली को पूर्ण राज्य दिलाएंगे दिल्ली का एलजी लोगों का एलजी होगा दिल्ली का एलजी दिल्ली वालों का एलजी होगा गुजरात से आया हुआ है अभी मोदी सरकार नहीं बन रही है केंद्र में इंडिया गठबंधन की सरकार बन रही है आम आदमी पार्टी उस सरकार का हिस्सा होगी दिल्ली को पूर्ण राज्य दिलाएंगे दिल्ली का एलजी लोगों का एलजी होगा दिल्ली का एलजी दिल्ली वालों का एलजी होगा गुजरात से आया हुआ है अभी मोदी सरकार नहीं बन रही है केंद्र में इंडिया गठबंधन की सरकार बन रही है आम आदमी पार्टी उस सरकार का हिस्सा होगी दिल्ली को पूर्ण राज्य दिलाएंगे दिल्ली का एलजी लोगों का एलजी होगा दिल्ली का एलजी दिल्ली वालों का एलजी होगा गुजरात से आया हुआ है अभी मोदी सरकार नहीं बन रही है केंद्र में इंडिया गठबंधन की सरकार बन रही है आम आदमी पार्टी उस सरकार का हिस्सा होगी दिल्ली को पूर्ण राज्य दिलाएंगे दिल्ली का एलजी लोगों का एलजी होगा दिल्ली का एलजी दिल्ली वालों का एलजी होगा गुजरात